নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আমি আজি আমাৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আৰম্ভ কৰিবলৈ ওলাইছো আৰু ষ্টুডিঅত মই দীপশিখা আৰু আনদিনৰ দৰে আমি আজিও এগৰাকী বিশেষ চিকিৎসক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কিছু কথা পাতিম আপোনালোকৰ যিখিনি সমস্যা সেই সমস্যাবিলাকৰ ওপৰত আজি আমি অকমান সমাধান দিবলৈ চেষ্টা কৰিম আৰু সেই উদ্দেশ্যে আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীৰ মাৰৱাৰী হস্পিটেলৰ চিকিৎসক অন্তৰা সেন বাইদেউ আৰু তেখেত গেষ্ট্ৰএন্ট্ৰলজি বিভাগৰ আৰু বাইদেউ আজি আপোনাক আমাৰ এই অনুষ্ঠানলৈ পোনপ্ৰথমতে স্বাগতম জনাইছো বৰ্তমান কিদৰে ব্যস্ত আছে মই এতিয়া বহু মাৰৱাৰী হস্পিটেলত আৰু মই বহু তাতে 10টা ৰাতিপুৱা 10টা পৰা গধূলি 5টা বজালৈ তাতে মই তাতে এভেইলেবল আপোনালোকৰ যদি কিবা সমস্যা থাকে তে মোক তেতিয়া হিটো সময়ত আহি দেখাব পাৰিব নিশ্চয়কৈ আজি বহুতো কথা পাতিম যিহেতু গেষ্ট্ৰএন্ট্ৰলজি আৰু এই বিভাগৰ সমস্যাবিলাক আমি প্ৰত্যেকৰ ঘৰখনত আমি দেখা পাওঁ গতিকে প্ৰথম বিষয়বস্তুটো মই আহিছো লিভাৰ আমাৰ মানুহে যে কয় ধৰক ফেটি লিভাৰ হৈছে এতিয়া কিছুমানে কয় লিভাৰ সিৰ'সিস হৈছে হয়নে আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম প্ৰথম ফেটি লিভাৰলে মই আহিছো কেনেকৈ চিনাক্ত কৰিব পাৰিম যে এজন ব্যক্তিৰ এইখিনি লক্ষণ দেখা পালে ফেটি লিভাৰৰ এটা অনুমান কৰিব পাৰি আচ্ছা যেনেকৈ ফেটি লিভাৰৰ খালি ফেটি লিভাৰ স্পেচিফিক তেনেকৈ সিম্পটম নাথাকে কিন্তু কোনোবা পেশেন্ট যদি বহুত বছৰৰ পৰা ডায়াবেটিছ হৈ আছে প্ৰেছাৰ আছে ওজন বেছি যেটো আমি ওভাৰৱেইট আৰু অবেচিটি বুলি কওঁ তাৰপিছত লগতে আপোনাৰ যদি কোলেষ্ট্ৰল বেছি আছে যেনেকৈ ট্ৰাইগ্লিচাৰাইড বেছি এইচডিএল কোলেষ্ট্ৰল কম তেনেহলে হেনেকুৱা পেশেন্টক দেখা যায় কি ফেটি যেনেকৈ মেটাবলিক সিনড্ৰোম বুলি কয় তো মেটাবলিক সিনড্ৰোম হিয়তৰ পেশেন্টৰ ফেটি লিভাৰ হ'ব পাৰে আৰু পেশেন্ট যোনে অলপ এলকহল বেছিকৈ ব্যৱহাৰ কৰে হিয়তকো আমি ফেটি লিভাৰ বুলি পাওঁ তো এনেকৈ যদি আপোনাৰ কিবা বেমাৰ থাকে তেনেহলে আপোনালোকে নিজৰ এটা স্ক্ৰিনিং কৰিব লাগে আল্ট্ৰাসাউণ্ড কৰি পেলাই তেতিয়া আমি ধৰা পৰে ফেটি লিভাৰ আল্ট্ৰাসাউণ্ড কৰাৰ পিছত যদি ফেটি লিভাৰ ধৰা পৰে তেতিয়া আৰু বিশেষ বেলেগ টেষ্টটো থাকে যেনেকৈ ফাইব্ৰো স্কেন লগতে কিছুমান ব্লাড টেষ্টটো থাকে যাৰ পৰা আমি অলপ গম পাব পাৰোঁ যে আপোনাৰ ফেটি লিভাৰ কিমান গ্ৰেডলৈকে আছে হয় আৰু যেতিয়া ফেটি লিভাৰ যেতিয়া আমি গম পাওঁ যে এজন ব্যক্তিৰ ফেটি লিভাৰ হৈছে তেতিয়া কেনেকুৱা ধৰণৰ খাদ্যবিলাক তেখেতে খাব লাগে সব ফেটি লিভাৰৰ সবচে প্ৰাইমেৰী ট্ৰিটমেণ্ট ইটোৱে হয় যে আমি সবচে ফাৰ্ষ্টত ওলাব লাগে কি কাৰণত ফেটি লিভাৰটো হৈছে আপোনাৰ যদি অধিক মাত্ৰাত যদি এলকহল লয় সেইটো বন্ধ কৰিব লাগিব যদি ওয়েট বেছি আছে যেনেকৈ ওভাৰৱেইট অবেচিটি তে প্ৰথম ওয়েটটো কমাব লাগিব ওজন কমাব লাগিব ডায়াবেটিছ আছে ডায়াবেটিছৰ চিকিৎসা কৰিব লাগিব কোলেষ্ট্ৰল আছে কোলেষ্ট্ৰল চিকিৎসা কৰিব প্ৰেছাৰ নিয়ন্ত্ৰণত আনিব লাগিব হিবোৰ কৰিলে তাৰপিছত ফেটি লিভাৰটো ঠিক হোৱাৰ চান্স থাকে তাৰপিছত লগতে কিবা খাদ্যৰো থাকে যেনেকৈ আপুনি ৰিফাইন্ড ফুড যিবোৰ ৰিফাইন্ড ফুড থাকে সেইখিনি প্ৰচেছড ৰিফাইন্ড ফুড কমকৈ খাব লাগে তাৰপিছত অধিক মাত্ৰাত তেল বাটাৰ হিবোৰ অলপ কম মাত্ৰাত খাব লাগে তাৰপিছত ৰেড মিট অলপ কমকৈ চিকেন ইবোৰ ইমান প্ৰব্লেম নাই কিন্তু ৰেড মিটটো অলপ বেছি ক্ষতিকৰ হয় আৰু আপুনি সেইটোৱে এলকহলটো মাত্ৰা কমাই দিব লাগিব হিবোৰ চাব লাগে আৰু চুগাৰ মাত্ৰাটো অলপ খানাত যিটো আমি বেছি চুগাৰ মাত্ৰাতে সেইটো অলপ কমাব লাগে নিমখৰ কথাও কয় নিমখটো স্পেচিয়েলি থাকে হাইপাৰটেনশ্যনৰ কাৰণে যাৰ বহুত প্ৰেছাৰৰ প্ৰব্লেম কিডনিৰ প্ৰব্লেম তাৰপিছত চিৰ'চিছ যিটো কয় এণ্ড ষ্টেজ চিৰ'চিছ গাত পানী জমা হৈ যোৱা পেটত পানী জমা হৈ যোৱা সিহঁতক অলপ নিমখটো কম কৰি খাব লাগে কিন্তু ফেটি লিভাৰ এজ ছাচ যদি প্ৰেছাৰ আছে আপোনাৰ লগত তেনেহ'লে নিমখটো আপুনি কম কৰি খাব লাগে নিশ্চয় বৰ্তমান সময়ত আমি প্ৰত্যেকেই ফেটি লিভাৰ সমস্যাত ভুগি থকা আমি দেখিবলৈ পাওঁ গতিকে আজিৰ কথাখিনিয়ে বহুতো উপকাৰ কৰিব বুলি মই ভাবোঁ আমাৰ দৰ্শকক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো লিভাৰ সিৰ'সিস মই যেটো উল্লেখ কৰিলোৱে লিভাৰ সিৰ'সিস লক্ষণবিলাক কি চাওক লিভাৰ সিৰ'সিস ঘপকে আজি লিভাৰটো ভাল আছে কালি গৈ সিৰ'সিস হৈ যাব এনেকৈ নহয় লিভাৰ সিৰ'সিস হোৱাৰ আগতে বহুত ষ্টেজেছ থাকে যেনেকৈ মোষ্ট কমন ফাৰ্ষ্ট ষ্টেজ থাকে ফেটি লিভাৰতে যদি আপুনি আগতে ধৰা পৰে সেইটো চিকিৎসা কৰে তেতিয়া আপুনি নেক্সট ষ্টেজ থাকে হেপাটাইটিছ তাৰপিছত থাকে সিৰ'সিস তে সেইখিনি ষ্টেজলৈকে নাযায় যদি আপোনাৰ সিৰ'সিস হৈ গৈছে আপুনি আগতে ধৰা পৰা নাই ফেটি লিভাৰ ইয়া কিবা কাৰণত যদি কিবা লিভাৰ বেমাৰ ধৰা পৰা নাই আৰু সিৰ'সিসলৈকে গুচি গৈছে তেনেহ'লে এজ ছাচ আৰ্লি সিৰ'সিস ইয়া লেট সিৰ'সিসৰ সিম্পটম বেলেগ থাকে সিৰ'সিস হ'লে যেনেকৈ আপোনাৰ ভোকটো কমকৈ লাগিব তাৰপিছত কমজোৰি লাগিব আগতে যিমান আপুনি কাম কৰিব পাৰে যিমান এনাৰ্জি থাকে সেইখিনি
সেইবোৰ কাম আপোনাৰ ক্ষমতা কমি যাব আৰু লেট ষ্টেজ যিটো চিৰ'চিছ থাকে যিটো আমি ডিকম্পেনচেটেড চিৰ'চিছ বুলি কওঁ তাতে কি হয় লিভাৰটো যেতিয়া কাম কৰা কমাই দিয়ে তেতিয়া আপোনাৰ পেটত পানী হৈ যাব পাৰে জণ্ডিছ হ'ব পাৰে তাৰপিছত ভৰি ফুলিব পাৰে আৰু কেতিয়াবা ক'লা পায়খানা তেজ বমি হোৱাৰ হ'ব পাৰে নিশ্চয়কৈ লিভাৰ চিৰ'চিছৰ লগতে ফাইব্ৰ'চিছ এটা শব্দ আমি পাইছোঁ গতিকে ফাইব্ৰ'চিছৰ বিষয়ে যদি আপুনি অৱগত কৰে মই ভাবোঁ আমাৰ ৰাইজে অকণমান উপকৃত হ'ব চাওক ফাইব্ৰ'চিছ বহুত কাৰণ যেনেকৈ চিৰ'চিছ ফাইব্ৰ'চিছ সেইখিনি বহুত কাৰণ থাকে যেনেকৈ মই ক'লোঁ যেনেকৈ ফেটি লিভাৰ ফাৰ্ষ্ট হ'ব ফেটি লিভাৰ কণ্ট্ৰল নকৰি যদি কাৰণটো আমি ট্ৰিট নকৰোঁ তেতিয়া এইটো ফাইব্ৰ'চিছ হ'ব আৰ্লি ফাইব্ৰ'চিছ হয় লেট ফাইব্ৰ'চিছ তাৰপিছত হৈ যায় চিৰ'চিছ তে সেইটো হয় যে ফাইব্ৰ'চিছত সেইটো সময়তে যদি আমি কাৰণটো ধৰা পৰে যেনেকৈ হেপাটাইটিছ বহুত থাকে লিভাৰৰ ইনফেকশ্যন হেপাটাইটিছ বি হেপাটাইটিছ চি সেইটো যদি আমি ট্ৰিটমেণ্ট কৰোঁ লগতে যদি আপোনাৰ ফেটি লিভাৰ থাকে ফেটি লিভাৰৰ কাৰণটো আমি ট্ৰিটমেণ্ট কৰোঁ তেনেহ'লে এলকহলটো আপুনি পূৰাপূৰি বন্ধ কৰি দিয়ে তেনেহ'লে ফাইব্ৰ'চিছটো আৰ্লি ফাইব্ৰ'চিছটো আকৌ ঘূৰি অহাৰ চান্স থাকে কিন্তু সেই কাৰণটো যদি কণ্টিনিউ হৈ থাকে লিভাৰ ইঞ্জুৰি হৈ থাকে তেনেহ'লে এইটো ফাইব্ৰ'চিছটো বাঢ়ি কি হয় লিভাৰটো ষ্টিফ হৈ যায় ষ্টিফ হৈ লেট ফাইব্ৰ'চিছ তাৰপিছত চিৰ'চিছ ডেভেলপ হৈ যায় এতিয়া আমি সাধাৰণতে মানুহৰ ক্ষেত্ৰত দেখোঁ বা আমি আমাৰ নিজৰ ঘৰতো দেখিছোঁ যেতিয়া আমাৰ ফেটি লিভাৰ বুলি আমাৰ চিকিৎসকে কয় যে ফেটি লিভাৰ আপোনাৰ হৈছে বেছি চিন্তা কৰিবলগীয়া একো নাই কিন্তু আমাৰ মানুহখিনিয়ে ভয় কৰে মোৰ ফেটি লিভাৰ হৈছে ইয়াৰ পিছত কি হ'ব আমুক ধৰক অলপ নাৰ্ভাছ পেনিক হোৱাৰ দৰে হয় গতিকে যদি এটা কথা যদি মই সোধোঁ যে ফেটি লিভাৰ হ'লে ভয় খাব নালাগে লাগে নে নালাগে চাওক ফেটি লিভাৰৰ কথা আগতে মানুহে ইমান গম পোৱা নাছিলে আজিকালি ফেটি লিভাৰৰ ওপৰত বহুত ষ্টাডি হৈ আছে আৰু এনেকৈ বহুত ক্ষেত্ৰত দেখা যায় আগতে ভাবে যে চিৰ'চিছ হয় খালি মদ খালে চিৰ'চিছ হয় তেনেকুৱা নহয় ফেটি লিভাৰ যদি হৈ আছে ফেটি লিভাৰত আপুনি আৰ্লি ফেটি লিভাৰ আপুনি নিজৰ খানাটো যদি কণ্ট্ৰলত ৰাখে চুগাৰ কণ্ট্ৰলতে ঠিক হৈ যাব কিন্তু যদি অলপ ফেটি লিভাৰটো প্ৰগ্ৰেছ হয় হায়াৰ গ্ৰেডলৈকে যায় তেতিয়া আপুনি যিমান সোনকালে হয় নিজৰ ডক্টৰক দেখাব লাগে তেতিয়া কি হয় নহ'লে ফেটি লিভাৰটো ফাইব্ৰ'চিছ পৰা চিৰ'চিছলৈকে কনভাৰ্ট হ'ব পাৰে কেইটা ষ্টেজত মানে ধৰক ফেটি লিভাৰৰ কেইটা ষ্টেজ থাকে বা কোনটো ষ্টেজত আমি গুৰুত্ব দিব লাগে বেছিকৈ চাওক আৰ্লি যেতিয়া গ্ৰেড 1 ফেটি লিভাৰ থাকে যিটো আল্ট্ৰাচাউণ্ডত আমি গম পাওঁ গ্ৰেড 1 ফেটি লিভাৰ থাকে লগে লগে আমি এটা লিভাৰ ফাংচন টেষ্ট সেইবোৰ কৰি চাব লাগে কি লিভাৰৰ কিবা প্ৰব্লেম আছে নে নাই তাৰপিছত সেইবোৰ যদি একো প্ৰব্লেম নহয় একো আপোনাৰ কাৰণটো যদি আগতে আমি ধৰা পৰোঁ সেইটো ট্ৰিটমেণ্ট লয় তেতিয়া ভয় কৰিব দৰকাৰ নাই তেতিয়া ঠিক হৈ ডক্টৰক কনচাল্ট কৰিব ঠিক হোৱাৰ চান্স থাকে কিন্তু কাৰণটো যদি আমি ট্ৰিটমেণ্ট নকৰোঁ গ্ৰেড 2 গ্ৰেড 3লৈকে গুচি যায় আৰু লগতে আমি যেতিয়া হায়াৰ গ্ৰেড থাকে আমি লগতে এটা লিভাৰ ফাইব্ৰ'স্কেন কৰোঁ তাতে আমি কিমান মাত্ৰালৈকে ফেট ডিপজিশ্যন হৈছে লিভাৰত এইটো আমি গম পাওঁ সেইটো যদি হায়াৰ থাকে তেতিয়াতো আমি অলপ ভাবিবলগীয়া থাকে আৰু তেতিয়া সেইটো স্পেচিফিক ট্ৰিটমেণ্টটো দিব লাগে নিশ্চয়কৈ এবাৰ আহিছোঁ এটি সচৰাচৰ আমাৰ প্ৰত্যেকখন ঘৰতে আমি ৰাতিপুৱা যেতিয়া শুই উঠোঁ তাৰপিছতে আমাৰ এটা সমস্যা সকলোৰে ক্ষেত্ৰত আহে যে গেছ এতিয়া প্ৰত্যেকে ৰাতিপুৱা এটা খালী পেটত গেছৰ টেবলেট খায় হয়নে আমি সকলোৱে দেখি থাকোঁ গতিকে অকণমান গেছৰ বিষয়ে কওক কিয় হয় কি কাৰণে হয় বা কি কৰিলে গেছৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰি এইটোতো বহুত টান কুৱেশ্যন হয় চব মানুহৰ কাৰণে গেছৰ চিম্পটমটো বেলেগ যেনেকৈ কিছুমানে খানা খোৱাৰ পিছত পেটটো ফুলি যায় পেটৰ বিষ নহ'ব পাৰে সেইটোকো গেছ বুলি কয় কিছুমানে খালী পেট या খানা খোৱাৰ পিছতো পেটটো জ্বলি থকা বুলি কয় বুকু জ্বলি থকা বুলি কয় সেইটোকো গেছ বুলি ভাবে তাৰপিছত কনষ্টিপেশ্যন যিটো হয় কনষ্টিপেশ্যন যাৰ থাকে সিহঁতেও পেটটো ফুলাফুলি বা সেইটোকো গেছ বুলি কয় তো গেছৰ কাৰণ বহুত মানে সব গেছৰ কাৰণ যদি এটা বুলি কোৱাটো দিগদাৰী হয় সব কাৰণ বেলেগ বেলেগ থাকে যদি আপোনাৰ কিবা গেছৰ প্ৰব্লেম থাকে বহুত দিনৰ পৰা গেছৰ টেবলেট খাবলগীয়া হৈছে আৰু গেছৰ টেবলেট খাই পেলাও যদি আপোনাৰ বিষ যদি দেখিছে গেছৰ প্ৰব্লেম সমস্যা হৈ আছে তেনেহ'লে এইটোৰ নিশ্চয় এইটোৰ বাকি ইনভেষ্টিগেশ্যন কৰিব দৰকাৰ আৰু বহুতে আমি দেখোঁ প্ৰায় আমি দেখা পাওঁ প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা খালী পেটত এটা গেছৰ টেবলেট খায় এই গেছৰ টেবলেট খোৱাটো কিমান দূৰ প্ৰযোজ্য খাব লাগে নে নালাগে চাওক চব যিবোৰে দৰৱ থাকে লং টাৰ্ম খোৱাটো অলপ ছাইড ইফেক্ট থাকে চবৰে
যদি আপোনাৰ এনেকে লং টাৰ্ম গেছৰ টেবলেট খোৱাৰ একো ইণ্ডিকেশ্যন নাই তেনেহ'লে নিশ্চয় এইটো খোৱাটো বেয়া যদি আপোনাৰ তেনেকে ইণ্ডিকেশ্যন থাকে কিছুমান বেমাৰ থাকে যেতিয়া লাইফ লং গেছৰ টেবলেট খাব লাগে তেতিয়াতো উপায় নাই তেতিয়াতো খাবই লাগিব কিন্তু যদি আপোনালোকে নিজৰ ফাল দি খাই আছে ফাৰ্মাচীৰ পৰা লৈ খাই আছে কাকো কনচাল্ট কৰা নাই কোনো মেডিচিন ইয়া গেষ্ট্ৰএণ্ট্ৰলজিষ্টক কনচাল্ট কৰা নাই তে বাৰ খাই থকা তেতিয়া এইটো মই কওঁ এইটো ভাল এইটো সমস্যা আহিব নিশ্চয়কৈ গতিকে দৰ্শকসকলক এইখিনিতে আমি এই কথাষাৰ জনাম যে যিসকলে গেছৰ সমস্যাত ভুগি আছে বা যিকোনো সমস্যাত ভুগি আছে আপোনালোকে চিকিৎসকৰ কনচাল্ট নকৰাকে আপোনালোকে কেতিয়াও ঔষধ নল'ব বা ঔষধ ল'ব নালাগে ই ক্ষতিকাৰক হ'ব পাৰে নহয় জানো আৰু আমি গেছৰ সমস্যা আমি প্ৰাকৃতিকভাৱে আমি প্ৰতিটো আমাৰ সমস্যা আমি প্ৰাকৃতিকভাৱে সমাধান কৰিব পাৰোঁ আমি জ্বৰ হ'লে যেনেকে গৰম পানী লৈ আমি হেক দিওঁ বা কিবা কিবি কৰোঁ নহয় জানো গতিকে গেছৰ সমস্যাটো আমি প্ৰাকৃতিকভাৱে কেনেকে মানে সমাধান কৰিব পাৰোঁ চাওক গেছৰ সমস্যাটো যদি আপোনাৰ এটা বেমাৰ আছে যিটো ৰিফ্লাক্স বুলি কয় যিটো ষ্টামাকৰ ভিতৰত যিটো আমাৰ বডিয়ে এচিড প্ৰডিউচ কৰে যিটো আমাৰ খানাটো হজম কৰায় কেতিয়াবা কি হয় সেই এচিডটো ওপৰৰ ফালে যিটো খাদ্যনলী থাকে ইছ'ফেগাছ বুলি যিটো আমি কওঁ তালৈকে বেক ৰিফ্লাক্স মাৰে তেতিয়া পেচেণ্টে চিম্পটম হ'ব পাৰে যিটো বুকু বিষায় ইয়া গেছৰ প্ৰব্লেম হাৰ্ট বাৰ্ণ বুলি যিটো কয় ঠিক আছে তেতিয়া আমি কি কৰোঁ যদি আপোনাৰ কেতিয়াবা দৰৱ লাইফষ্টাইল মডিফাই কৰিব দিওঁ লাইফষ্টাইল মডিফিকেশ্যন যেনেকৈ যদি আপোনাৰ ওজন বেছি আছে ওজন কমাব দিওঁ তাৰপিছত লগতে কেতিয়াবা কিছুমান দৰৱ বহুতে খায় যেনেকৈ প্ৰেছাৰৰ দৰৱ খায় কেতিয়াবা বিষৰ দৰৱ খায় সেইটোৰ কাৰণে এনেকৈ চিম্পটম হ'ব পাৰে তে যদি পাৰেও আমি মেডিকেশ্যনটো চেঞ্জ কৰি চাব পাৰোঁ লগতে বহুত পেচেণ্টে চাহ কফি দিনত বহুত অধিক মাত্ৰাত খায় যেনেকৈ 4 কাপ 5 কাপ 6 কাপ এনেকৈ চাহ খায় তেতিয়াও এইটো ৰিফ্লাক্সৰ চিম্পটমটো বহুত আহে তেতিয়া আমি পেচেণ্টক কওঁ যে এটলিষ্ট দিনত 1 কাপতকৈ বেছি চাহ খাব নালাগে আবেলি সময়ত আমি চাহ খাবতো তেওঁক মানা কৰোঁ আৰু লগতে খানা খোৱাৰ পিছত বহুত মানুহে লগে লগে বিচনাত শুই দিয়ে যেনেকৈ ৰাতি ডিনাৰ কৰাৰ পিছত লগে লগে বিচনাত শুই দিয়ে সেইটো আচলতে অলপ এভইড কৰিব লাগে খানা খোৱাৰ পিছত আপুনি বহি লাগিলে 1 ঘণ্টা বহি কিবা কাম কৰক তাৰপিছত লাগিলে আপুনি বিচনাত তাৰপিছত বাগৰিব নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা আৰু ৰাতিপুৱা খালী পেটত সাধাৰণতে আমি দাঁত ব্ৰাছ কৰি আহি আমি একাপ চাহ লওঁ গতিকে সেই চাহকাপ গাখীৰ চাহ হোৱাটো প্ৰযোজ্য নে ফিকা চাহ হোৱাটোৱেই প্ৰযোজ্য চাওক যিটো আমি কওঁ যে চাহ আৰু কফি খালে কেতিয়াবা গেছৰ প্ৰব্লেম হয় সেইটো ৰঙা চাহ খালেও হ'ব গাখীৰ চাহ খালেও প্ৰব্লেম হ'ব ঠিক আছে আৰু কিছুমান পেচেণ্ট থাকে যাৰ লেক্টোজ ইনটলাৰেঞ্চ থাকে মানে সিহঁতি গাখীৰ জাতীয় বস্তু যেনেকৈ ডেইৰী প্ৰডাক্টছ যিয়ে হওক সেইখিনি খালে সিহঁতি মানে হজম কৰিব নোৱাৰে তেতিয়া সিহঁতক নিশ্চয় গাখীৰ চাহটো খোৱাটো মানা কৰিব লাগে কিন্তু যদি আপোনাৰ ৰিফ্লাক্স চিম্পটম হৈছে যেনেকৈ মই ক'লোঁ পেটৰ এচিডটো ওপৰ খাদ্যনলীত আহি আছে তেতিয়া গাখীৰ চাহে খাওক ইয়া ৰঙা চাহে খাওক দুটাই ক্ষতিকাৰক হ'ব নিশ্চয়কৈ গতিকে এইটো কথাও আমাৰ প্ৰত্যেকৰ মুখে থাকে যে ৰাতিপুৱা একাপ ফিকা চাহ খাব লাগে বা গাখীৰ চাহ খাব নালাগে গতিকে আজি মই ভাবোঁ দৰ্শকসকল উপকৃত হ'ব কাৰণ কথাটো যিটো আমাৰ প্ৰচলিত কথা সেই কথাটো বুজাই দিছে যে গাখীৰ চাহ খালেও গেছ হ'ব পাৰে বা ফিকা চাহ খালেও গেছ হ'ব ৰাতিপুৱা মই ভাবোঁ ৰাতিপুৱা একাপ গৰম পানী খোৱাটোৱেই এইটোতো চবচে ভাল এইটোৱে হ'ব গৰম পানী খোৱা কিন্তু বহুত মানুহৰ উপায় নাই হেবিট থাকে তেতিয়া আমি কওঁ যে যদি খাওক তেনেহ'লে লিমিটত খাওক যেনেকৈ দিনত 2 কাপ ইয়া 3 মানে 2 কাপকৈ বেছি খাব নালাগে আৰু আবেলি সময় পাৰিলে এভইড কৰিব নিশ্চয়কৈ এবাৰ অকণমান আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আহিছোঁ কৰ্মজীৱনৰ কথালৈ ঘূৰি আহিছোঁ মাৰোৱাৰী হস্পিটেল আমি সকলোৱে জানো গুৱাহাটীৰ আউটগাঁৱত আছে গতিকে আপুনি মাৰোৱাৰী হস্পিটেলত নতুনকৈ নিযুক্ত হৈছে নহয় জানো গতিকে আপোনাৰ পৰিকল্পনা কি যে মাৰোৱাৰী হস্পিটেলত গেষ্ট্ৰএণ্ট্ৰলজি বিভাগটোত আপুনি কেনেধৰণে কাম কৰিম বুলি ভাবিছে চাওক ইমান দিনে ক'ব গ'লে গেষ্ট্ৰএণ্ট্ৰলজি ডিপাৰ্টমেণ্টটো ইমান দিন নাছিলে এতিয়া মই আহি পেলাই এইটো আৰম্ভ কৰিম চাওক তাতে এণ্ডস্কপি কলনস্কপি ERCP চব ব্যৱস্থা এতিয়া আৰম্ভ হ'ব এণ্ডস্কপিটো আছে আমি কৰোঁৱে তাতে এণ্ডস্কপি লগতে বাকী যিবোৰ ব্যৱস্থা নাছিলে সেইখিনি এতিয়া চব আৰম্ভ হৈ আছে আপোনালোকৰ যদি এনেকৈ প্ৰচিডিয়াৰ যেনেকৈ কলা পায়খানা ইয়া তেজ বমি হৈ আছে য'ত এণ্ডস্কপি কৰাটো অতি দৰকাৰ
তেতিয়া আমাৰ ইয়াতে আহি পেলাই এণ্ড মাৰবাৰী হস্পিটেলত আহি পেলাই আপোনালোকে সেইবোৰ জাজ কৰিব পাৰিব কলনস্কপি কৰিব পাৰিব কনষ্টিপেশ্যনৰ প্ৰব্লেম ইয়া পায়খানা ৰাস্তাতে ব্লাড গৈছে আগতে আপোনাৰ কেতিয়াবা পলিপৰ সমস্যা আছে ফেমিলিত আপোনাৰ কলন কেঞ্চাৰৰ হিষ্ট্ৰী আছে তেনেহ'লে কলনস্কপি কৰাটো অধিক দৰকাৰ সেইখিনি আমি চব আৰম্ভ কৰিম এতিয়া নিশ্চয়কৈ আৰু আপুনি তাতে ৰাতিপুৱা 10টাৰ পৰা গধূলি 5টা বজালৈকে মই উপস্থিত থাকিম তাতে প্ৰত্যেক দিনে এভেইলেবল থাকে সোমবাৰৰ পৰা শনিবাৰলৈ আৰু বাকি মই ইমাৰ্জেন্সি ডিউটিটো এভেইলেবল থাকো গতিকে আপোনালোকে যদি অন্তৰা সেন বাইদেউক লগ পাব বিচাৰে তেন্তে মাৰৱাৰী হস্পিটেললৈ আহক আৰু সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা আবেলি 5 বজালৈকে তেখেত এভেইলেবল থাকে গতিকে আপোনালোকৰ যদি গেষ্ট্ৰএন্টাৰলজিৰ কিবা সমস্যা আছে গতিকে পলম নকৰিব বাইদেউক লগ কৰক মাৰৱাৰী হস্পিটেল গুৱাহাটীৰ আনগাঁৱত অৱস্থিত আমি পুনৰ আহিম আপোনালোকৰ মাজলৈ আৰু কিছু কথা লৈ আৰু এই মুহূৰ্তত লৈ লৈছো এক বাণিজ্যিক বিৰতি শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম
আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আহিছোঁ আৰু আজি আমি কথা পাতি আছোঁ গেষ্ট্ৰ'এণ্ট'লজি বিষয়ৰ ওপৰত আৰু আজি আমাৰ লগত আছে অন্তৰা সেন বাইদেউ তেখেত মাৰোৱাৰী হস্পিটেলৰ চিকিৎসক গতিকে আহক আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আমি যাওঁ বাইদেউ পুনৰ আহিছোঁ এটা সচৰাচৰ আমাৰ সমস্যা আমাৰ প্ৰত্যেকজন মানুহে ভয় কৰে মনত দুটা সমস্যা আছে এণ্ড্ৰস্কপি আৰু কলনস্কপি গতিকে প্ৰথমতে মই সুধিম যে এণ্ড্ৰস্কপি কৰিলে কি হয় বা এণ্ড্ৰস্কপি কৰিলে কিবা ভয় থাকে নেকি বা ফিউচাৰত কিবা বেলেগ প্ৰব্লেম হ'ব পৰা মানে অলপ কিবা এটা হেৰি থাকে মানে অনুমান থাকে নেকি যে মই এণ্ড্ৰস্কপি কৰিলোঁ এণ্ড্ৰস্কপি কৰাৰ পিছত মোৰ এইটো বেমাৰ হ'ব পাৰে গতিকে এই সম্পৰ্কে আপুনি দৰ্শকক কি ক'ব চাওক এণ্ডস্কপিটো বহুতেই জৰুৰী ইনভেষ্টিগেশ্যন ক'ব পাৰি যদি আপোনাৰ চবচে কমনলি আমি এণ্ডস্কপি কৰোঁ যাৰ ক'লা পায়খানা যিটো আমি মেলিনা বুলি কওঁ ইয়াত তেজ বমি হৈ আছে তো সেইটো কাৰণটো চোৱাৰ কাৰণে এণ্ডস্কপি কৰা হয় সেইটোত আমি পেটত যদি আলচাৰ আছে যদি পেটত যদি চিৰ'চিছ পেচেণ্টক ভেৰিক্স থাকে বুলি কয় যিটো তেজৰ হীৰাকেইটা ডাঙৰ হৈ যায় সেইটো ফুটি পেলাই ব্লিডিং হ'ব পাৰে তো সেইবোৰ ডায়েগন'চিছ কৰাৰ কাৰণে এণ্ডস্কপিটো বহুত জৰুৰী ইনভেষ্টিগেশ্যন হয় আৰু বহুত পেচেণ্টৰ কি হয় বহুত বছৰৰ পৰা গেছৰ সমস্যা হৈ থাকে দৰৱ খাই আছে গেছৰ টেবলেট খাই আছে কিন্তু একো এইবোৰত ৰেছপন্স কৰা নাই তেতিয়া আমি এণ্ডস্কপি কৰি চাব লাগে কিবা ইনফেকশ্যন কেতিয়াবা এইচ পাইলৰি ইনফেকশ্যন থাকে তেতিয়াও আমি কেতিয়াবা এণ্ডস্কপি কৰি বায়পচি কৰি তেতিয়া সেইটো ধৰা পৰাব পাৰি আচলতে হয় আৰু তাৰপিছত আহিলে কলনস্কপি এণ্ড্ৰস্কপি বহুত মানুহে যদিও জানে কিন্তু কলনস্কপিৰ বিষয়ে বহুত মানুহে নাজানে বা যেতিয়া কোনোবাই টেষ্ট কৰিব দিয়ে হয়তো তেখেতসকল ভাবুক হৈ পেলাই সেই টেষ্টটো কৰিব নাযায় বিৰত থাকে তাৰপিছত বহুতো সমস্যা আহে গতিকে কলনস্কপি কি বা কেনেকৈ কৰা হয় বা ইয়াত কি এইটো কৰিলে কি সমাধা হয় জেনেৰেলি এণ্ডস্কপিটো বেছি সময় নালাগে বহুত কম সময়তে এণ্ডস্কপি প্ৰচিডিউৰটো হৈ যায় কলনস্কপি সাধাৰণতে আমি চবকে নিদিওঁ কাৰণ কলনস্কপিটো অলপ পেচেণ্টে অলপ ডিছকমফৰ্ট পাব পাৰে সেই ডিছকমফৰ্ট পালে তেতিয়া আমি অলপ বেজি তেজি দি পেলাই কৰোঁ কলনস্কপিটো যেতিয়া বহুত ইণ্ডিকেশ্যন থাকে তেতিয়াহে আমি কলনস্কপি কৰিব দিওঁ যেনেকৈ আপোনাৰ পায়খানা ৰাস্তা দি তেজ যোৱা
যদি আপোনাৰ আগতে কেতিয়াবা পলিপৰ সমস্যা আছিলে তেতিয়া আমি কলনস্কপি কৰি সাৰ্ভাইলেন্স যেটো কয় সেইটো কৰিব লাগে যদি আপোনাৰ ফ্যামিলিত যদি কাবাৰ কলনত ক্যান্সাৰ যদি থাকে তেন্তেও আমি কলনস্কপি কৰি সাৰ্ভাইলেন্স কৰিব লাগে কেতিয়াবা কি হয় পেশেন্টৰ টেষ্ট গৈ আছে এনিমিয়া হৈ আছে একো কাৰণ নাই এন্ডোস্কপি কৰা হল সব টেষ্ট কৰা হল একোতে ধৰা পৰা নাই কিহৰ কাৰণে এনিমিয়া হৈ আছে কিহৰ কাৰণে ব্লাড গৈ আছে পায়খানা ৰাস্তাত কোনো কাৰণ ওলোৱা নাই তেতিয়াও কলনস্কপি কৰি চাব লাগে হয় আৰু বহুতে মই দেখি আছো বা আমি পাই থাকো সচৰাচৰ মেলিনা যেতিয়া হয় বা কাৰোবাৰ পাইলছ হৈছে কাৰোবাৰ আপোনাৰ পায়খানা তেজ গৈছে তেতিয়া আমাৰ বিশেষকে পুৰুষ আৰু মহিলা আমি সকলোৱে লাজ কৰি আমি ডক্টৰৰ কিন্তু সমাধান লবলৈ আমি নিবিচাৰো মানে আমি নিজে নিজে কিছুমান আপুনি যেটো কৈছিলে যে গেছৰ দৰব ফাৰ্মাসিত গৈ যেনেকে খোৱা হয় তেনেকে আমি ব্যৱহাৰ কৰো বা ঔষধ লওঁ গতিকে এই ক্ষেত্ৰত কি ক'ব কি কৰিব লাগে চাওক যদি আপোনাৰ কিবা এনেকে সমস্যা হৈছে কোলা পায়খানা তেজ মই পায়খানা ৰাস্তাতে তেজ যোৱা হেতু আপুনি কেতিয়াও লুকাই থব নালাগে ইয়া ফাৰ্মাসি পৰা দৰব লৈ পেলে টেম্পৰাৰী কিবা সলিউশন হ'বৰ কাৰণে এনেকে কেতিয়া কৰিব নাল কাৰণ হেতুত কি হ'ব আপোনাৰ বেমাৰটো বাঢ়িয়ে গৈ থাকিব পিছত যদি আমি আপোনাৰ যদি কিবা সমস্যা থাকে তেতিয়া যদি আমি আগতে আৰ্লি ষ্টেজতে যদি ধৰিব পাৰো তেনে হেতু সবৰ কাৰণে ভাল আপোনাৰ কাৰণে ভাল কাৰণ হেতু কিন্তু যদি বেমাৰটো আপুনি যদি আগতে ধৰা পৰা নহয় দৰব খাই থাকে কাউকো দেখুৱা নাই আৰু বেমাৰটো যদি লেট ষ্টেজলৈকে গুচি যায় তেনেহলে এটোটো অলপ সমস্যা হৈ যাব পাৰে আৰু এই কাৰণে যদি আপোনাৰ কিবা এনেকে সমস্যা থাকে যিমান শীঘ্ৰ হয় এনেকে সোনকালে আপোনাৰ ডক্টৰক দেখাব নিশ্চয় এবাৰ আহিছো আমাৰ মহিলাসকলৰ বিষয়ে এটা লৈ যেহেতু আমি আমাৰ প্ৰত্যেক গৰাকী মাতৃয়ে মাক হোৱাৰ এটা সপোন পুহি ৰাখে নহয় জানো গতিকে এই প্ৰেগনেন্সি সময়ছোৱাত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে গতিকে প্ৰেগনেন্সি লিভাৰ যেটো বিষয়বস্তু মই পাইছো সেই প্ৰেগনেন্সি লিভাৰৰ ওপৰত কি ক'ব কেনে ধৰণৰ মানে সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ সেই সময়খিনি আমি এজন নতুন এটি সৃষ্টিৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকো মানসিকভাৱে শাৰীৰিকভাৱে নহয় জানো গতিকে সেই বিষয়ত অকমান কওক চাওক প্ৰেগনেন্সিত আমি এনেকে বহুত পেশেন্ট পাও যে প্ৰেগনেন্সিত কেতিয়াবা কি হয় লিভাৰ যেতিয়া আমি লিভাৰ ফাংচন টেষ্ট সব পেশেন্টৰ কৰিবই লাগে লিভাৰ ফাংচন টেষ্টত দেখা যায় যে লিভাৰৰ এনজাইম থাকে যেটো আমি SGOT SGPT বুলি কওঁ সেইবোৰ লেভেল কেতিয়াবা বাঢ়ি যায় তেতিয়া লগে যদি এনেকে বাঢ়ি যায় তেনেহলে ইটোক ইগনোৰ নকৰিব লগে ডক্টৰক আহি দেখাব কাৰণ যদি আগতে যদি কিবা সমস্যা থাকে আমি ইটো চিকিৎসাটো আগতে আৰম্ভ কৰিব পাৰিম কিন্তু যদি ইটো এনেকে বাঢ়ি গৈ থাকে ইটো চিকিৎসা যদি নহয় তেতিয়া লিভাৰ ফেইলিয়াৰ হোৱাৰ চান্স থাকে তেতিয়া মাকৰ কাৰণেও দিগদাৰী আৰু বাচ্চাৰ কাৰণেও প্ৰবলেম হ'ব পাৰে তে এই কাৰণে যদি আপোনাৰ প্ৰেগনেন্সি টাইমত দেখিছে লিভাৰ ফাংচন টেষ্ট কৰোতে কিবা এবনৰ্মেলিটি ৰিজাল্টটো নৰ্মেল আহা নাই তে লগে আপুনি গ্যাস্ট্ৰএন্টাৰলজিষ্টক কনসাল্ট কৰিব আৰু এটা হয় যে প্ৰেগনেন্সি যিমান প্ৰেগনেন্ট মহিলা আছে ইয়াত যোনে প্ৰেগনেন্সি কাৰণে প্ল্যান কৰি আছে সদায় আপোনাৰ নিজৰ হেপাটাইটিস বি চেকটো নিশ্চয় কৰাব লাগে আমি হেপাটাইটিস বি বিষয়টোলৈ আহিম কিন্তু প্ৰেগনেন্সি অৱস্থাত আমাৰ এগৰাকী মহিলাই কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে সব প্ৰেগনেন্সি সময়ত আপোনালোকে যেনেকে আপোনালোকে নৰ্মেল যেনেকে খানা খাই আছে তেনেকে খাব প্ৰটিনটো অলপ বেছিকে খাব লাগে অফ কোৰ্স ক্যালোৰিটো অলপ বেছিকে লাগে কাৰণ আপুনি এতিয়া গৰ্ভৱতী বাচ্চাৰ কাৰণেও ভাবিব লাগিব তো ক্যালোৰিজটো অলপ বেছি কিন্তু খুব বেছি যে বহুত পেশেন্টক বহুত মিঠা খুৱাই আছে বহুত যেনেকে সুইটস খাব দিয়ে বহুত মিঠা ফল এইবোৰ খাব দিয়ে সেইখিনি অলপ কন্ট্ৰোলত ৰাখিব লাগে আৰু বাকি নৰ্মেল খানা খাব এনেকে স্পেসিফিক এনেকে একো নাই নিশ্চয়কৈ হেপাটাইটিস বি যেটো আপুনি উল্লেখ কৰিলে যে প্ৰেগনেন্সি সময়ত আমাৰ সেই বিষয়বস্তুটোত অলপ গুৰুত্ব দিব লাগে গতিকে হেপাটাইটিস বি কাৰণে আমি কি কৰিম কেনেকে সাৱধানতা অৱলম্বন কৰিম প্ৰেগনেন্সি অৱস্থাত বুলি নহয় নৰ্মেল পিপলে কেনেকে হেপাটাইটিস বি কাৰণে সাৱধানতা ল'ব হেপাটাইটিস বি হৈছে এক ধৰণৰ ভাইৰাছ যেটো মেইনলি আমাৰ লিভাৰক ইনফেক্ট কৰে হেপাটাইটিস বি যদি আমি আগতে ধৰা পৰে তেনেহলে ইটো চিকিৎসাটো আমি হেতু ভাবে আৰম্ভ কৰি দিও আৰু যদি হেপাটাইটিস বি আপোনাৰ ইনফেকশন আছে আপুনি গম নাপায় তেনেহলে ইটো পিছত গপলে আপোনাৰ লিভাৰ সিৰোসিস হ'ব পাৰে या লিভাৰ ক্যান্সাৰ হোৱাৰো চান্স আছে তো সেই কাৰণে যদি আপোনাৰ পৰিয়ালত কাবাৰ হেপাটাইটিস বি ইনফেকশন আছে আপুনি যাৰ হোস্টেলত থাকে আপোনাৰ রুমমেট या আপোনাৰ বেস্ট ফ্ৰেন্ড কাবাৰ যদি হেপাটাইটিস বি আছে या আপোনাৰ वाइफ या हस्बैंडर काबार যদি হেপাটাইটিস বি ইনফেকশন আছে তো নিজৰ
হেপাটাইটিছ বি চেকআপটো যিমান সোনকালে পাৰে কৰাব লাগে আৰু যদি নিগেটিভ আহে তেনেহ'লে লগে লগে আপোনাৰ হেপাটাইটিছ বি ভেকচিনটো ল'ব লাগে 3টা ভেকচিন থাকে আৰু যদি পজিটিভ আহে তেনেহ'লে যিমান সোনকালে পাৰে নিজৰ ডক্টৰক দেখাব লাগে নিশ্চয়কৈ খুব সুন্দৰ আৰু মই ভাবোঁ আমাৰ দৰ্শকে আজি এই খণ্ডটি চাই আপোনালোকে বহুতখিনি উপকৃত হ'ব আৰু পুনৰ কৈছোঁ মাৰোৱাৰী হস্পিটেল গুৱাহাটীৰ আনগাঁৱত অন্তৰা সেন বাইদেউ তাতে উপলব্ধ আৰু আপোনালোকে প্ৰত্যেক সোমবাৰৰ পৰা শনিবাৰলৈ তেখেতক লগ পাব পাৰিব 10 বজাৰ পৰা 5 বজালৈ গেষ্ট্ৰ'এণ্ট্ৰলজি যদি সমস্যা আছে দেৰি নকৰিব আহক বাইদেউ ইয়াৰ পিছতে মই এটা বিষয়বস্তুলৈ গৈছোঁ পিত্তনলীত পাথৰ আমাৰ বহুতে গেষ্ট্ৰ'এণ্ট্ৰলজি বুলি ক'লে কেৱল গেছৰ বিষয়েহে ভাবি থাকে যে মোৰ গেছ বা ফেটি লিভাৰ এনেকুৱাবিলাক ভাবি থাকে কিন্তু আমাৰ ভিতৰত বহুতো সমস্যা হ'ব পাৰে নহয় জানো তাৰে এটি ধৰক মই ক'লো যে পিত্তনলী পাথৰ গতিকে এই বিষয়ত কি ক'ব চাওক বহুত পেচেণ্টৰ আমাৰ ইয়াতে অসমত দেখা যায় কি গল ব্লাডাৰত পাথৰটো বহুত বেছি কমন বাকী ইণ্ডিয়াৰ বাকী যিবোৰ জেগা আছে তাতকে আমাৰ অসমত পিত্তনলী পাথৰটো ইয়াৰ গল ব্লাডাৰৰ পাথৰটো বহুত কমন থাকে তাৰপিছত সেই গল ব্লাডাৰৰ পাথৰটো গৈ পেলাই পিত্তনলীত গৈ পেলাই ব্লক কৰিব পাৰে কেতিয়াবা কি হয় পেচেণ্টৰ হঠাৎ বহুত পেটৰ বিষ উঠিব তাৰপিছত পেটৰ বিষ উঠাৰ পিছত পেচেণ্টে ইমাৰ্জেঞ্চি নিজৰ ওচৰৰ হস্পিটেল গৈ পেলাই বিষৰ বেজি ল'লে ফাৰ্মাচীৰ বিষৰ বেজি ল'লে তাৰপিছত বিষটো ভাল পালে ঘৰত আহি গ'ল তাৰপিছত কেইদিনমান পিছত আকৌ এনেকৈ বিষটো উঠিব পাৰে সেইটো এনেকৈ যদি আপোনাৰ কেতিয়াবা চিমটম হয় তেনেহ'লে লগে লগে এটা আল্ট্ৰাচাউণ্ড কৰাব লাগে আৰু লিভাৰ ফাংচন টেষ্ট তাতে আমি পিত্তনলীৰ পাথৰ যদি আছে সেইটো ধৰা পেলাব পাৰি পিত্তনলীত যদি পাথৰ থাকে তেনেহ'লে তাৰ আগতে কি হয় গল ব্লাডাৰ অপাৰেশ্যন কৰাৰ আগতে আমি জেনেৰেলি ERCP কৰোঁ ERCPত কৰিলে কি হয় পিত্তনলীৰ পাথৰটো প্ৰথম আমি ওলাই দিওঁ তাৰপিছত গৈ পেলাই আপোনালোকে ইদাৰ লেপাৰস্কোপিক গল ব্লাডাৰ অপাৰেশ্যন কৰিব পাৰে নহ'লে অ'পেন গল ব্লাডাৰ তেতিয়া কি হয় প্ৰচিজাৰটো যদি আপোনালোকে গল ব্লাডাৰ আৰু পিত্তনলীৰ পাথৰটো একেলগে কৰায় তেনেহ'লে অলপ মানে প্ৰচিজাৰটো অলপ কমপ্লিকেটেড থাকে অলপ হস্পিটেল ষ্টেটো বাঢ়ি যায় তো ERCP কি কৰে ERCP কৰি আমি প্ৰথম পিত্তনলীৰ পাথৰটো আগতে ওলাই দিওঁ তাৰপিছত গল ব্লাডাৰ তেতিয়া কি হয় পেচেণ্টৰ কমফৰ্টটো অলপ বেছি হয় আমি সচৰাচৰ বৰ্তমান আমি দেখি আছোঁ বা আমি নিজেই আজি যান্ত্ৰিকতাৰ যুগত আমি বহুতো খাদ্য আমাৰ ঠিক নহয় খাদ্যবিলাক আমি বহুতে ভাল খাদ্য নাই খোৱা বুলিয়েই ভাবোঁ ৰাসায়নিক কীটনাশক জাতীয় সাৰ প্ৰয়োগ কৰে নহয় জানো গতিকে এটা বিষয়বস্তু আজিকালি খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে ডায়েট কণ্ট্ৰল কৰিব লাগে গতিকে সেই সম্পৰ্কে আপুনি কি ক'ব কেনেকুৱা খাদ্য আমি গ্ৰহণ কৰিব লাগে বা কেনেদৰে গ্ৰহণ কৰিব লাগে কেনেদৰে ডায়েট কণ্ট্ৰল কৰিব লাগে চাওক চবচে ডায়েটৰ চবচে ইম্পৰ্টেণ্ট কথা হ'ল যে সদায় ঘৰৰ বনোৱা খানা খাব লাগে আজিকালি যেটো দেখা যায় যে স্কুলৰ কলেজৰ ল'ৰা ছোৱালী বাহিৰৰ খানা বহুত খায় বাহিৰৰ পৰা অৰ্ডাৰ কৰি খায় বাহিৰৰ খানা ৰেষ্টুৰেণ্ট খোৱা বহুত সেইখিনি যিমান পাৰে কমাই দিব লাগে কম কৰি দিব লাগে আৰু ঘৰৰ খানা নিজে বনাই ঘৰৰ খানাটো সদায় ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব লাগে তাৰপিছত মিঠা বহুত মানুহে বাহিৰৰ বহুত মিঠা বস্তু খায় সেইবোৰ মিঠা খোৱাটো কমাই দিব লাগে বেছি মিঠা খাব নালাগে আৰু নিমখটো খুব বেছি নিমখীয়া বস্তু যদি আপোনাৰ প্ৰেছাৰ আছে কিডনিৰ প্ৰব্লেম আছে লিভাৰৰ প্ৰব্লেম আছে তো নিমখটো নিয়ন্ত্ৰণ মানে খাব লাগে নিশ্চয়কৈ আৰু তাৰ সমান্তৰালকৈ আমি য়োগা মেডিটেশ্যন এইটোতো চবচে জৰুৰী হয় যেনেকৈ এক্সাৰচাইজ কৰা এক্সাৰচাইজ যেনেকৈ কয় ৰাতিপুৱা এটলিষ্ট সপ্তাহত 5 দিন মিনিমাম 40 to 45 মিনিটছ আপোনালোকে অলপ এক্সাৰচাইজ কৰক মডাৰেট ইণ্টেনচিটি এক্সাৰচাইজ যেনেকৈ আপুনি জগিং কৰিব পাৰে ৱাকিং কৰিব পাৰে ছুইমিং চাইক্লিং সেইটো যিমান এটলিষ্ট 5 দিন সপ্তাহৰ ভিতৰত 5 দিন আপুনি সেইটো কৰক য়োগা কৰক য়োগাটো বহুত ভাল হয় আৰু যেটো আমি ৰেজিষ্টেণ্ট এক্সাৰচাইজ বুলি কওঁ যেনেকৈ জিমত যিবোৰ কৰে সেইটোও বহুত যাৰ বহুত আঁঠুৰ প্ৰব্লেম আৰ্থ্ৰাইটিছ প্ৰব্লেমটো সিহঁতিটো এৰবিক এক্সাৰচাইজ কৰা দিগদাৰী হৈ যায় তেতিয়া সিহঁতি ৰেজিষ্টেণ্ট এক্সাৰচাইজটো কৰিব পাৰিব আৰু বৰ্তমান সময়ত আমাৰ উঠি অহা প্ৰজন্মই হওক বা আমাৰ প্ৰজন্ম বা আমাৰ আগৰ প্ৰজন্মক আজিকালি দেখিবলৈ পাওঁ ৰাতিপুৱা খুব দেৰিলৈকে শুই থাকে ৰাতি খোৱাটো দেৰি হয় আৰু টাইম টেবুল নাই আমাৰ খাদ্য খোৱাৰ কোনো টাইম টেবুল নাই এইটো কেতিয়াবা কাৰণ হ'ব পাৰে নেকি গেষ্ট্ৰ'এণ্ট্ৰলজি সমস্যাত ভোগাৰ হ'ব নিশ্চয় হ'ব পাৰে যিমান হয় নিজৰ ডিনাৰটো সোনকালে কৰাৰ সবে ট্ৰাই কৰিব লাগে সোনকালে শুব ডিনাৰটো সোনকালে কৰক আৰু ৰাতিপুৱা উঠা এনেকৈ যদি আপুনি লাইফষ্টাইল মেইনটেইন কৰিব পাৰে তেনেহ'লে আপোনাৰ বহুত গেষ্ট্ৰ' প্ৰব্লেমটো বহুত
আগতকৈ ভাল হ'ব তাৰ মাজতে আৰু এটা মই এটা বিকল্প প্ৰশ্নলৈ গৈছোঁ যে যিসকল মানুহৰ ধৰক টাইম টেবুলটো অকণমান বেলেগ কৰ্মসূত্ৰে হওক বা যিকোনো সূত্ৰে তেখেতসকলৰ টাইম টেবুলটো অকণমান বেলেগ তেওঁলোকে কেনেকৈ মেইনটেইন কৰিব সেইটোতো অলপ কিছুমানে ধৰক ৰাতি নাইট ডিউটি ক'ৰবাত কৰ্ম জেগাত নাইট ডিউটি কৰি আহে হয়নে নহয় গতিকে তেখেতসকলে কেনেকৈ মেইনটেইন কৰিব চাওক কথাটো হৈছে আপোনাৰ যদি এনেকৈ প্ৰফেশ্যনটো হয় য'ত আপুনি পূৰা একদম ভালকৈ এনেকৈ টাইম টেবুল মেইনটেইন কৰিব নোৱাৰে আপুনি এটলিষ্ট চেষ্টা কৰিব যে খানাটো বাহিৰৰ যেনে নাখায় যদি হয় ঘৰৰ বনোৱা খানাটো খাওক হয় যদি পাৰে সদায় এক্সাৰচাইজ কৰিব এক্সাৰচাইজটো বহুতেই দৰকাৰ আৰু লগতে যেনেকৈ খুব বেছি যদি বহুত স্মকিং কৰে তাৰপিছত আপুনি এলকহল লোৱা সেইখিনি আপোনালোকে যদি একদম কমাই দিব লাগিব নিশ্চয়কৈ বহুতখিনি কথা পাতিলোঁ আজি বাইদেউ আমাৰ খণ্ডটিত মই ভাবোঁ আজি দৰ্শকে বহুতখিনি উপকৃত হ'ব মই এটা আপোনাৰ কৰ্মজীৱনৰ এটা আকৌ বিশেষ এটা প্ৰশ্নলৈ আহিছোঁ বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে আৰ্থিক সমস্যা আমাৰ প্ৰতিজন মানুহৰে আছে নহয় জানো প্ৰায় 70% মানুহৰে আৰ্থিক সমস্যা বহুতে হয়তো কোনো এটা মেডিচিন কিনি খাব নোৱাৰাৰ পৰ্যন্তও আছে নহয় জানো গতিকে এই আৰ্থিক সমস্যাৰ সময়ত আপোনালোকে বিশেষকৈ মাৰৱাৰী হস্পিটেলে এই যি মেডিচিন বা যিকোনো ধৰণৰ টেষ্ট কলনস্কপিয়ে হওক এণ্ড্ৰস্কপিয়ে হওক বা ERCPয়ে হওক এইখিনি ক্ষেত্ৰত কি সুবিধা ৰাইজলৈ আগবঢ়াইছে আমাৰ মাৰৱাৰী হস্পিটেলত বহুত স্কিম আছে যোন পেচেণ্ট অলপ দুখীয়া যাৰ পইচা দি পেলাই এইবোৰ যেনে কলনস্কপি এণ্ডস্কপি কৰোঁতে যাৰ অলপ সমস্যা হ'ব সিহঁতৰ কাৰণে আমাৰ মাৰৱাৰী হস্পিটেল বহুত স্কিম আছে যাত আমি বহুত কম পইচাত আমি সেইবোৰ টেষ্টবোৰ কৰি দিব পাৰোঁ তো সেইটো কাৰণে যদি আপুনি একদম চিন্তা নকৰিব যদি কিবা সমস্যা থাকে তেনেহ'লে আপোনালোকৰ কাৰণে আমাৰ বহুত স্কিম আছে নিশ্চয়কৈ আৰু বহুত ভাল লাগিলে আজি আপুনি ইমান ব্যস্ততাৰ মাজত এখন হস্পিটেলত যিহেতু আপুনি চিকিৎসা সেৱা আগবঢ়াইছে মানৱ সেৱা গতিকে ইমান ব্যস্ততাৰ মাজত আজি আপুনি আমাক এইখিনি সময় দিলে আৰু গেষ্ট্ৰ'এণ্ট্ৰলজি বিভাগত যে ইমানখিনি বিষয়বস্তু সোমাই আছে সেই কথাখিনি আমাৰ ৰাইজক জনালে তাৰ বাবে অশেষ ধন্যবাদ আৰু শেষত সুধিম আপোনাৰ কেনেকুৱা লাগিলে আজি আমাৰ এই অনুষ্ঠানত আহি যিখিনি কথা আপুনি ৰাইজলৈ আগবঢ়ালে আপোনাৰ কেনেকুৱা অনুভৱ মোৰ বহুত ভাল অনুভৱ হৈছে এইবোৰ যিবোৰ কথা আপুনি সুধিছে এইবোৰ বহুত জৰুৰী কথা আৰু চবেই এইবোৰ কথাবোৰ জানিব লাগে এৱেৰনেছ হ'ব লাগে যদি কিবা বেমাৰ আছে আপুনি সেইটো অৱহেলা নকৰে সদায় ডক্টৰৰ ওচৰত টাইমত আহিব সোনকালে চিকিৎসা কৰক তাকি যদি কিবা বেমাৰ আছে এইটো যিমান সোনকালে পাৰে সিমান সোনকালে আমি চিকিৎসাটো আৰম্ভ কৰিব পাৰোঁ নিশ্চয়কৈ আৰু বাইদেউ ধন্যবাদ জনাইছোঁ আজি ইমানখিনি সময় দি আমাৰ ৰাইজলৈ আজি বহুতখিনি কথা আপুনি আগবঢ়ালে গতিকে মই পুনৰ কৈছোঁ আমাৰ দৰ্শকক যদিহে গেষ্ট্ৰ'এণ্ট্ৰলজি সমস্যাত ভুগি আছে তেন্তে গুৱাহাটীৰ আঠগাঁৱৰ মাৰৱাৰী হস্পিটেলৰ অন্তৰা সেন বাইদেউ তেখেতক সোমবাৰৰ পৰা শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকে লগ কৰিব পাৰিব গতিকে দেৰি নকৰিব আহিব আৰু যিসকল আৰ্থিক সমস্যাত ভুগি থকা ব্যক্তি বা পৰিয়াল আছে তেওঁলোকৰ কাৰণেও মাৰৱাৰী হস্পিটেলে বহুখিনি সুবিধা উলিয়াইছে গতিকে আহিব আৰু মই ভাবোঁ আজি অনুষ্ঠানটোৰ পৰা আমাৰ প্ৰত্যেকজন দৰ্শকে আজি উপকৃত হৈছে আৰু আজি অনুষ্ঠানটোৰ জৰিয়তে আমি গেষ্ট্ৰ'এণ্ট্ৰলজি বিভাগৰ কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু পুনৰ আহিম আপোনালোকৰ মাজলৈ নতুন এটি বিষয় লৈ তেতিয়ালৈকে আপোনালোকে চাই থাকিব আপোনালোকৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আৰু মই দীপশিখাই আজিলৈ ইমানতে সামৰণি মাৰি ধন্যবাদ জনাইছোঁ আৰু বাইদেউ নমস্কাৰ